শিল্পী সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ শতবৰ্ষ জন্ম জয়ন্তী উপলক্ষে সদৌ হোজাই জিলা ছাত্ৰ সন্থাই কাকি আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ সন্মুখত আমি ভূপেন দালৈ শ্ৰদ্ধাঞ্জলি জনাইছো আৰু হোজাই জিলা ছাত্ৰ সন্থাই 150ৰ ওপৰত মহিলা আৰু ছাত্ৰ ছাত্ৰীসকলক লৈ মানুহে মানুহৰ বাবে এই যি সমন্বয় বাৰ্তা এই বাৰ্তাৰ ভিত্তিৰে আমি আজি ভূপেন দালৈ আমি শ্ৰদ্ধাঞ্জলি জনাইছো। পুৱা 10 বজাৰ পৰা আমাৰ এই কাৰ্যসূচী চলি আছে। পুৱা 10 বজাত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পণ হৈছে ভূপেন হাজৰিকা আবক্ষ মূৰ্তিৰ সন্মুখত আৰু আমি ভূপেন দাক আজি এই দিনটোতে আজি ভূপেন দাক শ্ৰদ্ধাৰে কৰিছো আৰু ভূপেন দাৰ এই যি অমৰ সৃষ্টিৰাজি এই সৃষ্টিৰাজিক আজি আমি যুৱ প্ৰজন্মৰ মাজত বৰ্তাই ৰাখিবৰ কাৰণে আমি আজি এই প্ৰয়াস কৰিছো আৰু সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন জিলা ছাত্ৰ সন্থাৰ নেতৃত্বত আজি মানুহে মানুহৰ বাবে এই গীতটিৰে ভূপেন হাজৰিকা দেৱলৈ আজি শতবৰ্ষ উদযাপনৰ বাবে ইতিমধ্যে নিৰ্দেশ দিছিল আৰু হোজাই জিলা ছাত্ৰ সন্থাই আমি আজি ভূপেন দাৰ শতবাৰ্ষিক উদযাপনটি আমি এনেধৰণে কৰিছো। গীত মাতৰ লগতে কবিতা আবৃত্তি প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে এই অনুষ্ঠানটোত আৰু আমাৰ হোজাই জিলা ছাত্ৰ সন্থাই আয়োজন কৰা ভূপেন দাৰ শতবাৰ্ষিক এই উদযাপন দিনটোত আমাৰ লগত সহযোগিতা কৰিছে অসম আবৃত্তি পৰিষদ আৰু সাংস্কৃতিক পৰিষদৰ বিষয়ববীয়াসকল আৰু কাকি শাখা সাহিত্য সভা হোজাই শাখা সাহিত্য সভাই আমাক সহযোগিতা কৰিছে। আমি আটাইলৈ ধন্যবাদ। আৰু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।